The red vineyards near Arles is an oil painting. এখন ছবি পেইন্টিং এখন কোনে পেইন্টিং কৰিছিল এখন আমি জানো নহয় বিখ্যাত মানুহ ভ্যান গগ ভিনসেন্ট ভ্যান গগ বিখ্যাত এখন পেইন্টিং এখন পেইন্টিংৰ বিশেষত্ব আছে ভ্যান গগৰ পেইন্টিংৰ বেলেগ বহুত বিশেষত্ব আছে এই পেইন্টিংখনৰ এখন এটা বিশেষত্ব আছে বিশেষত্বটো কি The red vineyards near Arles is an oil painting by Dutch painter Vincent van Gogh. What is the specialty of this painting? 5, 4, 3, 2, pounds close. Only 30. Plus 20 to team C. Plus 20 to team C. Oh, plus 20 to team Z. Team Z 20 number paise. Dorshok পেইন্টিং জানিলে জানিবলগীয়া নাই আৰু এটা আমরা আইডিয়া কৰিব পাৰি ভিনসেন্ট ভ্যান গগে জিয়াই থকা অৱস্থাত আচলতে বা তেখেতে মানে তেওঁ পেইন্টিংবোৰ বেচা নাছিল এইখন অনলি সোল একমাত্ৰ তেওঁ পেইন্টিং যিখন বিক্ৰী কৰিছিল একমাত্ৰ পেইন্টিং অনলি সোল পেইন্টিং The next question Next please Okay This is one of the very iconic photograph Bishor ইতিহাসৰ আইকনিক ফটোগ্ৰাফ এখন from the past century বিংশ শতিকাৰ এখন photograph where a son is waiting for his very famous dad at Camp David Maryland নামৰ ঠাইটোত কি কৰিছে এজন বিখ্যাত পিতৃৰ ব্যক্তিৰ পুতেকে সৰু পুতেক এজন বাচ্চাজনে কি কৰিছে দেউতাকক ৰৈ আছে দেউতাকে নামি পৰে হেলিকপ্টাৰত ৰৈ আছে আৰু ঠিক ইয়াৰ একমাহ পিছতে তেখেতৰ মৃত্যু হৈছিল বিখ্যাত পিতৃগৰাকী I am using the term he died. So look like a photo खूब unique माने world history one of the unique photo है. और the clue is Camp David, Maryland. Camp David, Maryland. और एमा बिसोते ये मृत्यु जितो होइसे विश्व सर्जित मृत्यु এটা মানে. এটো মানে মৃত্যুৰ কথা মানে হাজাৰ বাৰ নিউজত খুলিছে কিবা হৈছে এটা বিশ্ব सर्जित মৃত্যু এটা আৰু. বিখ্যাত পিতৃগৰাকী কোন যাৰ এমা বিসতে এইখন ফটো এমা বিসতে মৃত্যু হৈছিল. মানে ঢুকাইছিল আৰু কেনেকৈ কি ঢুকাইছিল এটো উত্তৰত গম পাম আমি বিংশ শতিকাৰ 20th century নাই তেখেতৰ মৃত্যুটো বিংশ শতিকাৰ আটাইতকৈ ওৱান অফ দা চৰ্চিত এটা খুব চৰ্চিত মানে মৃত্যু খুব চৰ্চিত মই কোৱেশ্চনটো অলপ খেলিছো বাৰু কোৱেশ্চনটো কনফিউজন কৰিছো মই তাতে আছে ক্লুটো লুকাই কোৱেশ্চনতে আছে ক্যাম্প ডেভিড মেৰিল্যান্ড হেলিকপ্টাৰত নামিছে মৃত্যু 19 শতিকাৰ মানে সৰি 20 শতিকাৰ মানে বিখ্যাত এটা মৃত্যু ওকে 5 4 3 2 1 pounds close minus 10 Pardon? Plus 20 to team E. Plus 20 to team E. Audience. Team F paise. Teo mrityu hon asel assassinate kora hoise. Let's go to the answer. This is John F. Kennedy, also known as the JFK. John F. Kennedy. আমেৰিকাৰ 35 নম্বৰ ৰাষ্ট্ৰপতি আছিল তেখেতৰ খুব চৰ্চিত এটা মানে হত্যাকাণ্ডৰ অ্যাসাসিনেট কৰা হৈছিল জন এফ কেনেডি was the 35th president of United States তো খুব ভাল উত্তৰটা আহিছে টিম ইৰ পৰা পৰৱৰ্তী প্ৰশ্ন খুব ভাল লগা প্ৰশ্ন She performed a dance in a play called Hoti Beula during her teenage for which Vishnu Rava praised her Hoti Beula নামৰ নাটক এখনত তেওঁ ডান্স কৰিছিল ডান্স কৰাৰ পিছত বিষ্ণু ৰাভাই সেই সময়ত তেওঁ যে শিশু আছিল আৰু টিনেজাৰ শিশু আৰু যুৱতী বয়সৰ মানে 16 to 18 এজ মানে জন আৰু বিষ্ণু প্ৰসাদ ৰাভাই তেখেতক প্ৰশংসা কৰিছিল আৰু 2002 চনত তেখেতে বিষ্ণু ৰাভা বঁটাও পাইছিল এখেতক আমি কোনটো ফেমাস ইভেন্টৰ বাবে কিবা এটা ইভেন্ট কিবা এটা মানে পাৰ্টিকুলাৰ ঠাই কিবা এটা কথা ঘটনা বা ইভেন্টৰ বাবে তেখেতক মনত ৰাখে লিখা আছে বিষ্ণু ৰাভা বঁটা পাইছিল 2002 চনত তেখেতক ফৰ হুইচ ভেৰি ফেমাস ইভেন্ট we remember her মানে আমি মানে এখেতৰ নামটো এটা ইভেন্ট আমাৰ মনত আহে তেখেতৰ নামটো লাগে আৰু কিয় তেওঁ বিখ্যাত
অসমৰ প্ৰশ্ন ইভেন্ট ক্লু লাগিব আহিব মানুহজনৰ নাম আহিলে বিখ্যাত সাংবাদিক হাজাৰবাৰ কুইজৰ কোৱেশ্যন সোধা গৈছে টাইমলাইন 1950 to 60 70 এর ভিতৰত আৰু মই এক্স্যাক্টলি নকওঁ 5 4 3 2 1 উত্তৰ শুনি লওক বাৰু প্ৰথমখন সিনেমা কান মহোৎসৱলৈ গৈছিল কুবেৰুন গেৰুডা লগতে এটা কথাটো হ'ল মহোৎসৱটো কান চলচ্চিত্ৰ নহয় এইটো উপায় নাই আৰু এবাৰে উত্তৰ গ্ৰহণ কৰা হ'ব তো তেওঁলোকে -10 পাইছে দিছ ইজ নট কান মহোৎসৱ কি বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱ লেটছ গো দিছ ইজ জ্ঞানদা কাকতি যিয়ে বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত কুবেৰুন চিনেমাৰ বাবে তেওঁ মানে চিনেমাখন আচলতে তালৈ নমিনেট হৈছিল বিখ্যাত চিনেমা এখন আছিল তেখেতে তাতে হলিউডৰ এক্ট্ৰেছ ছফিয়া লৰেন কেৰিগ্ৰাণ্টক লগ পাইছিল অসমীয়া জ্ঞানদা কাকতি আৰু কুবেৰুন বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱ কান চলচ্চিত্ৰ মহোৎসৱ নহয় -10 Question 13 Okay Sound up এলবামটোৰ নাম লাগে yes 5 4 3 2 1 Plus 20 in C plus 20 in C bounce close কৰিছে নেকি bounce কৰিছে write down নহয় বেলেগ এখন এলবামৰ নাম লিখিছে -10 Team H নহয় this is let's go this is Reckless এলবামখনৰ নাম Reckless আছিল ব্ৰায়ান এডামছ আহি গৈছে শ্বিলঙত আহি গ'ল বুট কৰোৱাৰ আমি হেৰু আৰু শ্বিলঙে দেখা পাম যে আমাৰ আশা কি হয় তেখেতে বাছি থাকক বেছিদিন বাৰু স্কোৰটো এবাৰ জানি লওক 4টা নে 5টা প্ৰশ্ন আছে শেষৰ মানে এতিয়া যুদ্ধখন ক'ত কি হৈ আছে চাই লওক টিম সি ওয়ান ম্যান আর্মি 150 মানে সেঞ্চুরি হাফ সেঞ্চুরি মাৰিছে 150 তাৰ পিছে আগবাঢ়ি আছে 120ত আছে টিম জি হাত চাপৰি বজাব লাগে টিম জি এতিয়ালৈকে দ্বিতীয় পজিশনত আছে তাৰ পিছত আছে টিম ই 90 টিম ডি 55 টিম বি 50 টিম এ 20 টিম এইচ 20 ওকে সো এনিথিং ক্যান হ্যাপেন এতিয়াও মোটামুটি 1 নম্বৰ আছে ইয়াত তো লেটস গো অডিয়েন্সৰ প্ৰশ্ন এটা দৰ্শকৰ প্ৰশ্ন এই যোগিনী তন্ত্ৰৰ মতে কামৰূপৰ মানে তেতিয়া ৰজা ভগদত্ত কি কৰিছিল প্ৰাগজ্যোতিষপুৰৰ ভগদত্তই কৌৰৱৰ লগত মানে যুদ্ধ কৰিব গৈছিল আমি জানো ভগদত্ত নিজৰ জীয়েক ভানুমতীক বিয়া দিয়াৰ বাবে কিবা এটা বস্তু কৰিলে কিবা এটা বস্তু কৰিলে কি কৰিলে মই সুধি লৈছো ভগদত্ত মানে এৰি মতে যে দীঘলী পুখুৰীটো যোগিনী তন্ত্ৰৰ মতে ভগদত্ত নিজৰ জীয়েক মানে ভানুমতী এইবিলাক মানে খান্দিছিল হয়নে পানী তুলবাৰ কাৰণে হয় জানো তোমাৰ ভাল নামটো দুৰ্দান্ত উত্তৰ আহিছে ময়ে ডাঙৰ চবলে দুটামান খুৱাই দিব লাগিব একদম নামটো লিখি ৰাখিলে হৈছে ভাৰ্গৱজ্যোতি কলিতা আপুনি কৈছিল বাট তেওঁ প্ৰথম সুযোগ দিলে আৰু উপায় নাই আৰু কমিটি সেকেন্ড প্ৰিফাৰেন্স পৰৱৰ্তী প্ৰশ্ন দীঘলী পুখুৰীটো খান্দিছিল নেক্সট এটা ভাল প্ৰশ্ন এটা এই কৌটিল্যৰ অৰ্থশাস্ত্ৰ আমি জানো না চাণক্যৰ অৰ্থশাস্ত্ৰ কিতাপখনত আমাৰ নলবাৰী জিলাৰ এখন গাঁৱৰ কথা উল্লেখ আছে এই গাঁওখনৰ পৰা কি হৈছিল বহুত বেছি মানে এই মানে মুগা চিল্ক মানে এইবিলাক বিজনেছৰ হাব হিচাপে আছিল ইয়াৰ পৰা গৈছিল ভাল বিজনেছ হটস্পট আছিল আৰু এইটো এতিয়া লাগে ভিলেজ কিতাপখনৰ নাম কৈ দিলোঁ ভিলেজখনৰ নাম কি যাক পুৰণি জনা গৈছিল সুবৰ্ণকুণ্ড বুলি এতিয়া কি বুলি জানো ৰবা তোমাক ক'ব নিদিওঁ এইটো এতিয়া গাঁওখনত কি কৰিছিল আমাৰ ওচৰে পাজৰে আছে কৌটিল্যৰ অৰ্থশাস্ত্ৰত চাণক্যৰ অৰ্থশাস্ত্ৰত মেনশ্যন আছে আমাৰ গাঁওখনত গাজুৰে ৰবা গাজুৰে মই এবাৰ চাইছোঁ গাজুৰে জানে বাৰু পদুমপুৰী নহয় আমাৰ ওচৰতে গাঁও বৰভাগৰ ওচৰতে ইভেনে গাঁও আৰু
সুবৰ্ণকুণ্ড বুলি ক'লে অলপ তাৰ লগত মিল আছে আজি এতিয়াও কওকচোন yes খুনপুৰীয়া হয় জানো তোমাৰ ভাল নামটো ৰাজদীপ শৰ্মা হাত চাপৰি বজাব লাগে yes মানে কৌটিল্যৰ অৰ্থশাস্ত্ৰত আমাৰ খুনপুৰীয়া গাঁৱৰ কথা উল্লেখ আছে আমি নাজানো আমি জানিব লগা কথা পৰৱৰ্তী চাও অডিয়েন্স কোৱেশ্চন আছে নেকি লেটস গো নাই back শেষৰটি ৰাউণ্ড দা কোন 5000 টকা 3000 টকা 2000 টকা তিনিটা প্ৰাইজ কোন জিকে +20 -10 okay let's go who is taking selfie at the Taj Mahal 1966 চনৰ এটা মানুহজনে সেলফি লৈছে Taj Mahal ক্লু দিছো ক্লুটো হ'ল কি from the world of music Taj Mahal selfie লৈ আছে 1966 চনতে 5 4 3 2 1 pounds close oh brilliant answer +20 team C বঢ়িয়া উত্তৰ -10 নহয় বাৰু অলপ ভুল -10 to team D +20 team C D -10 audience George Harrison or Beatles vendor এই ভাল উত্তৰ আহিছে হাত চাপৰি বজাব লাগে ৰাজদীপ শৰ্মা Beatles or George Harrison ভাল উত্তৰ আহিছে next which very famous novel is written by him এখন বিখ্যাত উপন্যাসখন বিখ্যাত বহুত বিখ্যাত সবে জানো আমাৰ ইয়াৰ এজন মানুহে লিখিছে 5 4 3 2 কোনে পাউন্স কৰা নাই সবে কৰিছে পাউন্স তোমালোকে কৰা নাই পাউন্স অনলি টিম কৰা নাই ওকে 1 কৰিছে পাউন্স কৰা নাই ওকে নাম কৈ দিলে ভাললে -10 to team C -10 to team C +20 to team D team B +20 team C -10 +20 to team -10 দিও উত্তৰ যেটো ফাৰ্স্ট টাইম মই এক্সেপ্ট কৰিম দে এটা +20 to team D control your excitement +20 to team E alright +20 to team Z audience অখিবজ্জৰ হেৰাল কি মানুহজন কোন কাঞ্চন বৰুৱাৰ ফটো এইটো আমি হ্যান্ডসাম মানুহ মানে একদম অসমৰ এতিয়া অসমীয়া সৰ্বকালৰ মানে জনপ্ৰিয় কিতাপৰে মানে অখিবজ্জৰ হেৰাল কি দুজনে উত্তৰটো আছে গুৰু নামটো লিখিলে হাত চাপৰি বজাব লাগে yes this is এটাৰ নামটো ভুবন মোহন বৰুৱা এটা also known as কাঞ্চন বৰুৱা অখিবজ্জৰ হেৰাল কি দুটা প্ৰশ্ন আছে স্কোৰখন উচাই দুটা প্ৰশ্ন Team C is on 160. Team Z is on 140. Team Z is on 140. Then period আছে Team E is on 110. 110. So let's see. First, second, third কি হয় এটা প্ৰশ্ন আছে কোহিনুৰ যুৱক সংঘৰ ৭৫তম বছৰ হীৰক জয়ন্তী মানে বছৰ মানে বৰ্ষ উদযাপন কৰাটো এটা অলপ কথা নহয় এটা বৰ সাংঘাতিক কথা এনেকুৱা ধৰণৰ ইনষ্টেন্স আচলতে আমাৰ নলবাৰী জিলাত খুব কম পাইছে যে এটা সংঘ এটা পুথিভঁৰাল ৭৫ বছৰীয়া অনুষ্ঠান কোহিনুৰ সংঘৰ বাবে এটা হাত চাপৰি হ'ব লাগে মানে যোৱাকালি বহুতকেইটা অনুষ্ঠান গৈছে আৰু মোৰ এটা বৰ মোক চাৰে কালি ফোন মাৰিছে মোৰ পৰা চাৰে মাৰি কৈছে চাৰে মানে কৈছে যে মই মন্দিৰা যাম কৈছে যে কেনেকুৱা কি মই বোলো ছাৰ যথেষ্ট ভাল আয়োজন তেখেতে বৰভাগত যেইবাৰ আহিছে এতিয়ালৈকে নিৰাশ হোৱা নাই মানে বৰ ভাল হেৰি পাইছে এতিয়া বহুতখিনি অনুষ্ঠান আছে আৰু ময়ো আজি আহি ভাল লাগে কুইজাৰ হিচাপে আহিছিলোঁ 9 বছৰমান আগতে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলোঁ কোহিনুৰ যুৱক সংঘই পাতিছিল তেতিয়া নলবাৰী কলেজৰ ছাত্ৰ আছিল নেকি 9 বছৰ হ'ল প্ৰথম পুৰস্কাৰ পাইছিলোঁ ইয়াত নেপোলিয়ন দাৰ লগত আহিছিলোঁ কুমাৰ নেপোলিয়ন দাৰ লগত নাই তেখেতে PhD কৰি আছে আৰু ৰাইজৰ সমাগমটো মানে এই মিউজিক মানে যিবিলাক গান গায়
গায়কবিলাকৰ তল চাইডে মানে একদম যে জপিয়াই থাকে মানে এইটো মস্পিট বুলি কয় মানে মস্পিট কৰা বুলি কয় না আজি মানে কুইজৰ মস্পিট টাইপ হৈ গৈছে মানে একদম ভাল লাগিছে গতিকে আৰু সফিলদাৰ কথা নকওঁ আৰু আমি যোৱা 20টা মান দিন কিবা কাৰণ আৰু একো নকওঁ আৰু আমি ৰাতি 3টা 4টা বজালৈকে একেলগে বহুত কাম কৰিছোঁ সঙাসঙি হৈছোঁ সফিলদা ৰমচন্দে দেৰাজ নোৱাৰি আৰু কৰিব অমুক্ত বহুখিনি কাম কৰিছোঁ মানুহজনে যোৱা নৱেম্বৰ মাহৰ পৰাই বেলেগ এটা অনুষ্ঠানৰ মানে দিন ৰাতি কাম কৰি আছে মই ভাবিছিলোঁ সফিলদা চাগে বেমাৰ চেমাৰ কৰি থাকিব এতিয়া ৰাতি 12টা বজাতে ষ্টেটাছ পাই আছোঁ ৰাতিপুৱা 7টাতে ষ্টেটাছ পাই আছে তো সফিলদা নিজৰ দাদা বুলি ক'ব পাৰি গতিকে বাকীখিনি আছে সকলো মানে নাম সকলো মই ভালকৈ সকলোৱে নাজানো সকলো নিজৰ ঘৰৰে মানুহ আৰু বাহিৰত বহুত অনুষ্ঠান কৰি থাকোঁ নিজৰ ঘৰৰ ওচৰত এনেকৈ অনুষ্ঠান কৰিবলৈ পাই ভাল লাগিছে আৰু অডিয়েঞ্চ আছে শেষলৈকে সেইটো এটা বৰ ভাল লগা কথা নগাঁৱৰ পৰা গুৱাহাটীৰ পৰা বহুত দল আহিছে গতিকে এইসমূহকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কিবা যদি ভুল ভ্ৰান্তিও হৈছে তাৰ বাবে মই ক্ষমাও বিচাৰিছোঁ আৰু স্কুল কুইজাৰ মই আশা নহয় মই ভেৰি চিয়'ৰ যোৱা 12 বছৰ নলবাৰী কুইজিং চিনেৰিঅ'টো ভালকৈ দেখিছোঁ মানে মই ভেৰি চিয়'ৰ যে ইয়াৰ পৰা আজি কহিনুৰ যুৱক সংঘৰ কুইজখনৰ পৰা বহুকেইজন কুইজাৰৰ বাট মুকলি হ'ব বহুকেইজন নতুন ভাল দুৰ্দান্ত কুইজাৰ ওলাব মানে সাংঘাতিক উত্তৰ কিছুমান আহি আছে মই মানে একদম ৰাষ্ট্ৰীয় পৰ্যায়ৰ কুইজাৰ অহা কুইজবিলাকতো পাইছোঁ কিছুমান উত্তৰ মানে অপেন লেভেলৰ কুৱেশ্যন কিছুমান ভাল উত্তৰ দিছে গতিকে মই আশা কৰিছোঁ এনেকুৱা ধৰণৰ বিভিন্ন অনুষ্ঠান হওক তৰ্ক প্ৰতিযোগিতা আৰু গৈছিল ৰাতিপুৱা কুইজ পাতিছে তৰ্ক হওক কবিতা আবৃত্তি বিভিন্ন প্ৰতিযোগিতা হওক আগবাঢ়ি থাকক আৰু বাচি মই থাকিলে 100 বছৰত আহি যদি বাচি থাকোঁ আজিকালি ক'বই নোৱাৰি বৰ দিগদাৰ হৈ গৈছে তথাপিতো যদি বাচি থাকোঁ সফিলদাৰ এতিয়া বুঢ়া হৈ যাব আৰু মই বুঢ়া হ'ম কিছু আৰু তো আমি একেলগে 100 বছৰতে একেলগে লগ হ'ম ইয়াত তো যি কি নহওক মোৰ তৰফৰ পৰা আপোনালোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ শেষৰ 2টা প্ৰশ্ন আছে শেষৰ 2টা প্ৰশ্ন আগবাঢ়িছোঁ মই ৰক্তিমক ধন্যবাদ জনাইছোঁ ঠিকিৰাজ আছে মোৰ লগত আমাৰ দাদাই মোক যোৱাকালিতে ফোন মাৰিছে মই ঘৰে ল'ৰা ইমান ফোন নামাৰিলেও হয় আব্দুল লতিফ দাই যোৱাকালি ৰাতিপুৱা মানে মই শুয়ে আছোঁ আচলতে ৰাতিপুৱা 5টা 5:30 বজালৈকে প্ৰশ্ন বনাইছোঁ 5:45 বিচনাত গৈছোঁ তাৰপিছত ৰাতিপুৱা ফোন কৰিছে ফোনটো ধৰিছোঁ কৈছে যে আপুনি আহিব লাগিব এনে কথা মই ঘৰে ল'ৰা আৰু ইমান কথা নাই বাৰু মই গুচি যাওঁ এনেও আৰু আছে আমাৰ চাকলিন আছে আৰু গোটেইখিনিকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আহিম আৰু বাকী কেইদিনৰ অনুষ্ঠানতো মই আহিম নিশ্চয়কৈ আৰু আগবাঢ়িছোঁ পৰৱৰ্তী 2টা প্ৰশ্ন আছে আমি চাওঁ ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড কি হয় কোন হয় আৰু সকলো ৰাইজকে মই মোৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আগবাঢ়িছোঁ আৰু গাজীৰ আছে গাজীৰকো ধন্যবাদ কৰিছোঁ আপোনালোকে গোটেই অনুষ্ঠানটো ইউটিউবত পাব চিৰদিনৰ বাবে এটা সংৰক্ষিত হৈ থাকিব মই লিংকটো দি দিম গাজীৰৰ কুইজ ৱৰ্ল্ড বুলি এটা পেজ এটা আছে চেনেল এটা আছে খুব ভাল কাম কৰি আছে খুব কষ্টকৰ কাম কৰি আছে কষ্ট হয় কামটো গাজীৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সফিলদাক ইমান থেংক ইউ দি নাথাকোঁ আৰু নিজৰ দাদা আৰু সফিলদাৰ লগত থেংক ইউ চেংক দি থাকিম লগ পাই থাকিম একেলগে য়েছ টাইম আলোচনী এখন আলোচনী আছে টাইম আলোচনীখনে কি কৰে প্ৰত্যেক বছৰে এজন পৃথিৱীৰ শ্ৰেষ্ঠ ব্যক্তিক টাইম পাৰ্চন অফ দ্য ইয়াৰ বুলি সন্মানিত কৰে যে এইটো বছৰৰ শ্ৰেষ্ঠ পৃথিৱীৰ ব্যক্তিগৰাকী এইজন ব্যক্তি 2006 চনত টাইম আলোচনীয়ে পৃথিৱীৰ শ্ৰেষ্ঠ ব্যক্তি বুলি কাক সন্মান দিছিল yes that's a good one কাক সন্মান দিছিল 5 4 3 2 1 pounds audience মানে ইয়াত বহি থকা প্ৰত্যেকজন ব্যক্তিয়ে মই যদি কালি কওঁ যে 2006 চনৰ টাইম পাৰ্চন অফ দ্য ইয়াৰ মই 2006 চনত টাইম আলোচনী কি কৰিছিল পৃথিৱীৰ প্ৰত্যেকজন ব্যক্তিকে ইউ বুলি দিছে আপোনালোকে সকলোৱে এই বছৰটোৰ শ্ৰেষ্ঠ ব্যক্তি ইউ বুলি দিছে হাত চাপৰি বজাব লাগে টিম এ টিম ডি আৰু টিম জি কাৰণে ভাল উত্তৰ আছে এটা আনসাৰ ইজ টিম সি ডি এণ্ড ইউ তো 2006 চনত আপুনি যদি কালি কাৰোবাক কয় যে 2006 চনৰ মই টাইম পাৰ্চন অফ দ্য ইয়াৰ ভুল নহ'ব পৃথিৱীৰ প্ৰত্যেকজন ব্যক্তিকে ইউ বুলি দিছে প্ৰত্যেকজনে বেলেগ বেলেগ ব্যক্তিক দিয়ে 1981-83 কম্পিউটাৰত দিছিল মানুহক নিদিলে তাৰপিছত কোনো মানুহ বিচাৰি নাপালে গতিকে 2006 চনত আচলতে মই মোৰ ফ্ৰেণ্ড এজনে পাইছোঁ মোৰ কুইজৰ ৰাজদীপে লিখি ৰাখিছে মানে টাইম পাৰ্চন অফ দ্য ইয়াৰ 2006 তো ইউ মানে আমি প্ৰত্যেকজনে 2006 চনৰ টাইম আলোচনী মতে আমি পাৰ্চন অফ দ্য ইয়াৰ বছৰৰ শ্ৰেষ্ঠ ব্যক্তি টিম সি এ পাইছে টিম ডি এ পাইছে
আৰু টিম জিয়ে পাইছিল শেষৰ দি প্ৰশ্ন মোষ্ট প্ৰবেবলি বেক স্কোৰ 2 but I have a prelims score very low. Yes. He joined the British Army and fought battles in Baghdad and in other places in overseas in the First World War. In 1930, he found historic something. Manugarakiye ki korisil British Army join disil. Tare bisot teu juddhor bhabe Baghdadot goisil. Prothom bishwa juddhot heri korisil. Mane bhag loisil. এই 1930 চনত তেওঁ কিবা এটা বিশেষ স্থাপন কৰিছিল আৰম্ভণি কৰিছিল আৰু স্থাপন বুলি নকওঁ আৰম্ভণি কৰিছিল কি মোৰ বৰ ভাল লগা প্ৰশ্ন তাৰে প্ৰশ্ন শেষ কৰি উত্তৰটো আপোনালোকে অকলে ভাল পাব আই এম ভেৰি সিউৰ তো 1930 এই ব্যক্তিগৰাকীয়ে কিবা এটা আৰম্ভণি কৰিছিল মানে এইটো প্ৰথম ওৱান অফ ইটস কাইণ্ড কি বস্তু নহয় নামটো লাগিব তেওঁ নাম এটা দিছিল নামটো লাগিব ফুডাৰ লুইস দা ফুডাৰ কাৰণ আছে 5 4 3 2 1 pounds close না এটা pounds closer উত্তৰটো শুনি লওঁ মানুহজন কোন আৰু তেওঁ কি আৰম্ভ কৰিলে অপেৰা পাৰ্টি অসমৰ প্ৰথমটো থিয়েটাৰৰ দল মানে থিয়েটাৰ মানে প্ৰফেচনেলি অফিচিয়েলি যদি নটৰাজ হয় প্ৰথমটো অপেৰা পাৰ্টি অসমৰ নাম কি আছিল কহিনুৰ আৰু এজন কোন আছিল অসমৰ মানুহ তেওঁ ৱৰ্ল্ড ৱাৰ 1 ভাগ লৈছিল লেটস গো ফৰ দ্য আনসাৰ দিস ইজ কহিনুৰ অপেৰা ফাৰ্স্ট মোবাইল থিয়েটাৰ গ্ৰুপ নট থিয়েটাৰ ৰেডিঅ' থিয়েটাৰ গ্ৰুপ অফ আসাম তো কহিনুৰ সংখ্যাৰ কুইজখন শেষ কৰিছো কহিনুৰৰ প্ৰশ্নৰে গতিকে টিম ইয়ে 20 নম্বৰ পাইছে স্কোৰ সময়ৰ পৰা চাই লৈছো মই মানে ইয়াত পঢ়ি থকা বহু কেইজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ কুইজাৰ তেওঁলোকে মানে অসমতে নহয় দিল্লী কলকাতা এইবিলাক পৰ্যন্ত কুইজ কি হৈ যায় গতিকে কহিনুৰ সংঘাৰ বাবে এটা ভাল লগা কথা যে তেওঁলোকে কেৱল পুৰস্কাৰ চাই নহয় কুইজ বুলি ক'লে দৌৰি আহে মানে আহিছে সো প্ৰথম পুৰস্কাৰ পাইছে ৰঞ্জন বৈশ্য 180 মাৰ্কস প্ৰথম পুৰস্কাৰ পাইছে মই এটা কুইক কমেন্ট এটা কি ক'ব পাৰি অৰ্গানাইজাৰৰ বাবে কুইক মানে কৈছনৰ কথা পিছত কম মানে ময়ো আমাৰ গাঁৱত এটা সংঘ আছে এইটো সম্পাদক এই বছৰত মাঘ বিহুৰ সলনি হ'ব চাগে কিন্তু মানে মই নিজৰ গাঁৱত যদি এখন কুইজ পাতিব খোজো আৰু এইটো স্তৰত কেতিয়াও নোৱাৰো মানে এইটো পচিবল নহয় তো আজি ইমান ধুনীয়াকৈ আয়োজন কৰাৰ বাবে আয়োজক কমিটিক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই এবছৰ কুইজ কৰাই নাই কিন্তু এই ঠাইখিনি বৰ বিশেষ কাৰণ মই 2012-13 ইয়াতে কুইজ আৰম্ভণি কৰিছিলোঁ পিছত কি কৰিছোঁ গুৰুত্বপূৰ্ণ নহয় ইয়াতে আৰম্ভণি কৰা সেইকাৰণে ইয়াত কুইজ হ'লে মই আগুৱে আৰু প্ৰশ্নৰ মানদণ্ড বহুত ভাল মোৰ গাঁওখন ওলাবই কুইজ মাষ্টাৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ ওৱান মেন আৰ্মি মানে অকলে জিকিছে হাত চাপৰি মানে টিম নাপালে কিবা নাপালে এনেকৈ আহি অকলে বহি গৈছে তো আজি দুৰ্দান্ত পাৰফৰ্মেঞ্চ আহিছোঁ সৰু ল'ৰা দুজন এই এজন ল'ৰাৰ পিতৃ মানে মোৰ ছাৰ মই কেইদিনমান আগতে কুইজ এখনত গম পাইছোঁ খুব মোক মানে গণিত বেয়া আছিলোঁ গণিতত বেয়া আছিলোঁ খুব গালি চালি পাৰে আৰু ছাৰে বাট মানে এতিয়া মানে আৰু মৰম চৰম কৰে বাৰু তো আজি ফাইনেলত পাইছোঁ ভাল উত্তৰ দিছে নতুন ল'ৰা হাত চাপৰি বজাব লাগে অসমৰ দুৰ্দান্ত কুইজাৰবোৰৰ মাজত আচলতে নতুন ফেচ তেওঁলোকে লিড কৰিব নেক্সট কুইজাৰে কি ক'ব পাৰে কেনেকুৱা লাগিল কি অভিজ্ঞতা এই গোটেই দলসমূহৰ লগত বহি আছে বহুত ভাল লাগিল প্ৰশ্ন বহুত উন্নত মানৰ হৈছে কুইজখনো বহুত উন্নত মানৰ হৈছে অংশগ্ৰহণ কৰি বহুত ভাল ৰৌনাক হুছেইন হৰিগাঁও মোৰ নাম নিবলেশ কলিতা আজি কুইজখন খুবেই ভাল লাগিল মই আমাৰ ইয়াৰ অঞ্চলত হোৱা প্ৰতিখন কুইজতে ভাগ ল'বলৈ চেষ্টা কৰোঁ আৰু আগলৈ চেষ্টা কৰিম এই কুইজখন ভাল লাগিল তো দিজ আৰ দে আৰ দ্য ফিউচাৰ এইবোৰ আমাৰ ভৱিষ্যত আমি ৰিটায়াৰ ল'ব লাগিব লাহে লাহে আৰু তো অলপ থাকিব ৰিটায়াৰ নলওঁ বাৰু তথাপিতো আৰু অলপ কমি আহিছে ব্যস্ততা খেলি মেলি ময়ো মানে এইটো বছৰ বেছি কুইজ কৰা নাই মই এই জুন মানে জুলাই মানৰ পৰা অকণ আৰম্ভ কৰিছোঁ তো তেওঁলোকৰ স্ক'ৰটো কিমান বাৰু ধীৰাজ 20 20 নম্বৰ পাইছে মাইনাছ হৈছে ভাল উত্তৰ আহিছে আজি শুভেচ্ছা থাকিল কি ক'ব পাৰে নমস্কাৰ মই লীলা বৰুৱা মোৰ ঘৰৰ কাষতে সত্ৰা গাঁৱত
আৰু আজি কুইজখন খুবেই ভাল লাগিল মানে কুইজখন আছে বুলি মানে স্কুলৰ পৰা গানে দৌৰাদৌৰিকে আহিছোঁ আৰু আজি ৰাতিপুৱা লগত আহিছিলোঁ তাত পালোঁ আজি ৰাতিপুৱা তৰ্ক প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ বিজয়ী বোলে মই মাত্ৰ হাত চাপৰি বজাব লাগে শুভেচ্ছা লাগে নমস্কাৰ মোৰ নাম আছিফুৰ ৰহমান মই খাটাবাৰী গাঁৱৰে বাসিন্দা নলবাৰী ধন্যবাদ জ্ঞাপন কৰিছোঁ কহিনুৰ জীৱন ত' এনেকুৱা এখন বিশেষ কুইজ অৰ্গেনাইজ কৰাৰ বাবে আশা কৰোঁ আগলৈকে তেনেকৈ অৰ্গেনাইজ কৰি থাকিব লাগিব বেয়াটাকে ইমান ধুনীয়া কৰিছে ধন্যবাদ ৱেলকাম তেওঁলোকৰ নম্বৰ কিমান পাইছে 70 হাত চাপৰি হ'ব লাগে ইণ্ডিয়ানা ইহঁত তেওঁলোক টিচাৰ ইতিমধ্যে অসমত তেওঁলোকে বিভিন্ন নাম কৰিছে স্কুল কুইজৰ দুৰ্দান্ত নাম মানে এটা দুৰ্দান্ত নাম আজি মানে প্ৰিলিমছৰ টপাৰ আজি মানে খ্ৰিজ গাইলে খেলা দিছে আৰু মানে পুৰা মাইনাছ খাইছে 6 মাৰিছে মাইনাছ খাইছে পুৰা বিন্দাছ খেলিছে মানে পৰিচয় দিব লাগে ক'ত অধ্যয়নৰ কি কৰি আছে নমস্কাৰ মোৰ নাম তন্ময় উপৰহৰ মই NIT শিলচৰত পঢ়ি আছোঁ ঘৰ বৰদা ইয়াতে বাকী কুইজ খেল ভালে লাগিল প্লাছ মাইনাছ বহুত খেলত প্লাছত লাষ্টত যাই মানে আজি মানে মোৰ নিজলৈকে মনত পৰিছে বিন্দাছ খেলো বহুত মাইনাছ খাওঁ ফ্ৰীলি খেলো মানে আৰু ভালে লাগিল নমস্কাৰ মোৰ নাম অলপ হিচাপে মই নলবাৰী কলেজত পঢ়ি আছোঁ ধন্যবাদ কুইজখন ভালেই লাগিল আৰু আশা কৰিম প্ৰতি বছৰে এনেদৰে অনুষ্ঠিত হৈ হওক লগতে এখন স্কুল কুইজ হওক ছাত্ৰ ছাত্ৰীখিনিৰ মাজত নিশ্চয় আগলৈকে স্কুল কুইজ বিদ্যালয় পৰ্যায়ৰ কুইজো যদি পাৰে মানে আমাৰ নতুন ল'ৰা ছোৱালীক উঠাই নিয়াত সুবিধা হয় মুকলি হ'লে মানে আপুনি ৰখিব নোৱাৰে আৰু 2000 টকা প্ৰাইজ মানে দিলেও গুচি আহিব কুইজ ভাল পোৱা মানুহে মানে গতিকে স্কুল কুইজৰ কিবা হওক কি ক'ব পাৰে বন্দীপ নমস্কাৰ মোৰ নাম বন্দীপ শৰ্মা মই নলবাৰী মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰ সৰ্বশালা কুইজখন ভালে লাগিল বহুখিনি মাইনাছ পালোঁ গতিকে স্থান লাভ কৰিব নোৱাৰিলোঁ আৰু কুইজখন এনেকৈ অনুষ্ঠিত হৈ থাকক স্থানীয় পৰ্যায়ত নহ'লেও কুইজখন নিয়মীয়া অনুষ্ঠিত হৈ থাকক যাতে আমাতকৈ সৰু বা কম বয়সৰ ছাত্ৰ ছাত্ৰীসকলে কুইজৰ প্ৰতি আগ্ৰহ হয় সেইখিনি ধন্যবাদ তেওঁলোকৰ স্ক'ৰটো মই জানিব বিচাৰিছোঁ হাত চাপৰি বজাব লাগে 85 নম্বৰ পাইছে মাইনাছখিনি নাখালে কিন্তু অলপ বেলেগে হ'ব আৰু দিছ ইজ এ পাৰ্ট অফ কুইজিং আৰু টিম ই পৰিচয় আৰু কি ক'ব নমস্কাৰ মোৰ নাম হিমান্ত গোস্বামী মোৰ ঘৰ কতৰা গাঁও আমি তিনিওজন একেখন স্কুলতে চাকৰি কৰোঁ আমি ৰাতিপুৱাই ওলাই আহিছোঁ ঘৰৰ পৰা 8:30 এতিয়ালৈকে ঘৰ পোৱা নাই বাৰু আৰু কোনো প্ৰিপাৰেশ্যনো নাই হঠাতে সময় মিলি আহিলোঁ আৰু এটা কথা ক'ব লাগিব কুইজখন যথেষ্ট এক্সাইটিং হৈছে উই আৰ হুকড ফ্ৰম দ্য বিগিনিং মানে খুবেই ভাল লাগিছে আৰু আয়োজক সমিতিকো ধন্যবাদ জ্ঞাপন কৰিছোঁ এনেকুৱা এটি কুইজ আয়োজন কৰাৰ বাবে আয়োজক সমিতিক ধন্যবাদ জনাইছোঁ লগতে আপোনাকো ধন্যবাদ জনালোঁ সুন্দৰ কুইজৰ বাবে ভাল লাগিল বহুত দিনৰ মূৰত কুইজত আহিছোঁ নমস্কাৰ মোৰ নাম হিমাংশু দত্ত কুইজখন ভাল লাগিল আৰু পৰিচালক সমিতি আয়োজক সমিতিলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান ধুনীয়া কুইজ আমাৰ পঢ়াই দিয়া হ'ব হাত চাপৰি বজাব লাগে তেওঁলোকে আছে যে তৃতীয় উইনাৰ হয়নে আজিৰ কুইজৰ তৃতীয় পুৰস্কাৰ হাত চাপৰি বজাব লাগে আজিৰ কুইজৰ তৃতীয় পুৰস্কাৰ আৰু তিনিও মানে এখন স্কুলতে চাকৰি কৰে মই জনা নাছিলোঁ মানে আচ্ছা পুৰা প্লেন কৰি মানে বঢ়িয়া আজি কেইটামান ভাল উত্তৰ আহিছে দুই এটা খুব দুৰ্দান্ত উত্তৰ এইটো টিমে আৰু সেইটো টিমে দিছে কোনেও দিব নোৱাৰা বৰ ভাল পাইছোঁ কি ক'ব পাৰে পৰিচয়টো আৰু কুইজৰ কথা নমস্কাৰ কৃষ্ণ বৰা ক্লাছ 12 ছাত্ৰ BMC নেশ্যনেল একাডেমী স্কুল ভালে লাগিল মাইনাছতে থাকিল নমস্কাৰ মই ভাস্কৰ ৰাঘৱ কলিতা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ BMC নেশ্যনেল একাডেমী কুইজখন ভালে লাগিল অৰ্গেনাইজ কমিটিলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু কুৱেশ্যনবোৰ ভাল লাগিল কুইজৰ চৰ্চা অলপ কম হৈ আছে এইকেইদিন পৰীক্ষাৰ বাবে সেইবাবে অলপ মাইনাছ খালোঁ পৰীক্ষা ফাৰ্ষ্ট ডে পৰীক্ষা বাদ দি কুইজ কৰাৰ প্ৰৱণতাও অলপ মই 2000 তাত দেখিছোঁ এইটো কৰিব লাগিব এইটো কু কাৰিকুলাৰ হয় মানে এইটো মানে বৰ দিগদাৰ হ'ব আনবোৰে নক'লে মানে এইটো এটা পেছনেট থাকে এক্সাইটমেণ্ট তো পৰীক্ষাটো ফাৰ্ষ্ট কিন্তু তাৰে পিছত লগত কুইজ কৰে ডিবেট কৰে গান গাই যি গাই গাব পৰীক্ষাটো ইগন'ৰ কৰি নহয় বাৰু ঠিকে আছে ভালে লাগিছে কি ক'ব পাৰি নমস্কাৰ মোৰ নাম কৌশিক কলিতা মই অসম মেডিকেল একাডেমী নলবাৰীৰ ছাত্ৰ কুইজখন ভালে লাগিল অলপ মাইনাছ প্লাছ হৰা জিকা থাকে আৰু বহুত মাইনাছ খাইছোঁ জীৱনত মানে জিকা কুইজ হাৰি আহিছোঁ উপায় নাই ভাল খেলিছে তেওঁলোকৰ স্ক'ৰটো মই জানিব বিচাৰিছোঁ তেওঁলোকে প্লাছ মাইনাছত আছে বাৰু যি নহওক আজি অলপ বেড ডেজ আগলৈকে লগ পাম হাত চাপৰি বজাব লাগে আজি ভাল ফাইনেলিষ্ট টিম আজি
মই পাইছোঁ নগাঁৱৰ মানুহ এজন, নগাঁৱৰ পৰা আহিছে, সৰু নগাঁও, আৰু বাকী পৰিচয়টো দিব। নমস্কাৰ, মই চন্দ্ৰ দেৱনাথ, ঘৰ নগাঁও। পোনপ্ৰথমে আয়োজকক ধন্যবাদ জনালোঁ। আপোনালোকে এটা খুব ভাল বাছনি কৰিছে। আপোনালোকৰ হীৰক জয়ন্তী উৎসৱ উদযাপনৰ লগত সংগতি ৰাখি আপোনালোকে বাছি ল'লে তৰ্ক আৰু কুইজ। সকলো চৰ্চাৰ ঊৰ্ধত সদায় মেধাৰ চৰ্চা হ'ব লাগে, যাৰ কাৰণে আপোনালোকে এই দুটা টপিক যিহেতু বাছি লৈছে, এজাবি হাত চাপৰি হ'ব লাগে আপোনালোকৰ কাৰণে। আৰু এতিয়া দেৰাজে কৈছে, সকলোৱে কৈছে স্কুল কুইজৰ কথা, স্কুল কুইজখন হ'ব লাগে। আৰু এনেকুৱা নহয় যে আপোনালোকে বহুত এটা ডাঙৰ ধনৰাশি দিব লাগিব কুইজখনৰ কাৰণে, তাৰপাছত কুইজখন পাতিব লাগিব, তেনেকুৱা কথা নহয়। আপোনালোকে যদি ইচ্ছা কৰে প্ৰতি 2 মাহৰ মূৰত হওক, প্ৰতি 6 মাহৰ মূৰত হওক সৰুকৈ অনুষ্ঠিত কৰি আপোনালোকৰ এটা ধুনীয়া হল আছে, ধুনীয়া ঠাই আছে, সমূহীয়াভাৱে এখন কুইজ কৰক। ইয়াত যিসকল ছাত্ৰ ছাত্ৰী বহি আছে সৰু সৰু, তেওঁলোকে ধনৰ কাৰণে কুইজ নকৰে, তেওঁলোকে এটা কৌতূহলী মন আছে, যাৰ পৰিচয় আমি পাইছোঁ। 2-3জন ছাত্ৰ ছাত্ৰীয়ে যেনেদৰে উত্তৰ দিবলৈ দৌৰি আহিছে, আমি আপ্লুত হৈছোঁ। আমাৰ সৰুকালটো মনত পৰি গৈছে। মই 3য় শ্ৰেণীত প্ৰথম কুইজ কৰিবলৈ আৰম্ভ কৰিছিলোঁ, বেলেগ এটা কিবা প্ৰশ্ন কৰি আছে, মই ইয়াৰ পৰা দৌৰি গৈ তাত মেকটো বেনি এনচাৰ দিছিলোঁ, যাৰ কাৰণে আমাৰ তেতিয়া মাইনাছৰ ব্যৱস্থা নাছিল, গালি খাইছিল। গতিকে এইবোৰ দেখি ভাল লাগিছে, শৈশৱটো মনত পৰিছে, আৰু খুব ভাল ভৱিষ্যত আছে গুৱাহাটী অঞ্চলৰ শিশুসকলৰ। ইয়াক আগবঢ়াই লৈ যোৱাৰ দায়িত্ব যাতে কহিনুৰ যুৱ সংঘৰ পুথিভঁৰালে লয়, তাকে আশা কৰিছোঁ। ধন্যবাদ। নমস্কাৰ, মোৰ নাম প্ৰণৱজ্যোতি ডেকা, ঘৰ ধামডুমা। আচলতে কুইজখন ভালে লাগিল, প্ৰশ্নবোৰ ভালে আছিল, অনুজদাৰ লগত এইখন প্ৰথম কুইজ ভালে লাগিল। আচলতে ইয়াত আজি বেছি ভাল লাগিছে স্কুল কুইজৰ আগ্ৰহটো দেখি। মই বহুকেইটা এনেকুৱা দল দেখিছোঁ যিবিলাকে মানে কি 1 বজাৰ আগতে ৰখি আছিল কুইজখনৰ কাৰণে, আৰু আচলতে এই কেইজনমান ল'ৰাই এনেকৈ এনচাৰ দিছে, তেওঁলোকৰ এনেকুৱা লাগিছে যে আমি একোৱেই নাজানো তেওঁলোকৰ আগত, আৰু তেওঁলোকৰ আগ্ৰহটো দেখি আচলতে আমাৰ জোচটো বাঢ়ি গৈছে। আৰু এওঁলোকে কিছুমান এনচাৰ দিছে, আন ল'ৰা বঢ়োৱা আচলতে আমাৰ মাইণ্ডতে আহে তেনেকুৱা এনচাৰ হ'ব পাৰে। গতিকে ভালে লাগিল সকলোখিনি, আৰু আশা কৰোঁ হীৰক জয়ন্তীৰ 75 বছৰৰ পিছত যাতে আৰু 100 বছৰ হওক, আৰু 100 বছৰ কুইজত যাতে আৰু এনেকুৱাকৈ আমি আহিব পাৰোঁ, সেইটোৱে কামনা কৰিলোঁ। বাকী দেৰাজদাক ধন্যবাদ, এই কুইজখন মই উপভোগ কৰিলোঁ। মই ধন্যবাদ জনাইছোঁ। অনুজে খুব ভাল কথা কেইটামান কৈছে, আৰু অনুষ্ঠানটোৰ মানে সফল যে সাফল্যমণ্ডিত এইবোৰ কথা, এইবোৰ বস্তুৱে আচলতে কৰে। আৰু মই ভবা নাছিলোঁ এনেকুৱা ধৰণৰ সঁহাৰি পাম বুলি। মই কৈছোঁ আৰু আমি অসমৰ মাজতে এই যে মস্পিড হৈ গৈছে আজি, আমি এটা বেলেগ মানে এক্সাইটমেণ্ট যে সৰু সৰু বাচ্চাবোৰৰ এইবোৰ ফিউচাৰ আমাৰ। কি ক'ব পাৰি? 3জন ফ্ৰী মাস্কেটাৰ্ছ। অ'কে, নমস্কাৰ, মোৰ নাম চামিল আখতাৰ, মোৰ ঘৰ গুৱাহাটীতে। আজিৰ কুইজখন কৰি বহুত ভাল লাগিল, বহুত নতুন বস্তু শিকিবলৈ পালোঁ। আশা কৰোঁ পিছত এখন স্কুল কুইজ অনুষ্ঠিত হ'ব, এই ক'ব লগা। নমস্কাৰ, মোৰ নাম চাজিদ আলম, মই এই গাঁৱতে বাস কৰোঁ আৰু শিকতাই হাইস্কুলৰ 9ম শ্ৰেণীত পঢ়োঁ। ধন্যবাদ। আৰু দেৰাজ দাদাকো ধন্যবাদ। নমস্কাৰ, মোৰ নাম চাহিদ ইৰফান, মই ইয়াৰ গাঁৱৰে বাস কৰোঁ, আৰু মোৰ স্কুলখনৰ নাম শিলগোটাবাৰী হাইস্কুল। আৰু আজি কুইজখনত পাৰ্টিচিপেট কৰি বহুত ভাল লাগিল, আৰু আগন্তুক দিনলৈকে এনেকৈ পাৰ্টিচিপেট কৰিবলৈ মই আগ্ৰহী, আৰু সমূহ কৰ্মকৰ্তাক মই ধন্যবাদ জনাইছোঁ। থেংক ইউ। মই জুনিয়ৰ যিখিনি কুইজাৰ আছে তেওঁলোকৰ উদ্দেশ্যে কওঁ, মোৰ নাম্বাৰটো ল'ব পাৰে আপোনালোকে। নলবাৰী অঞ্চলত বহুত কুইজ হৈ থাকে, নলবাৰীৰ এই ওচৰে পাঁজৰে এই খবৰবোৰ আপোনালোকে পাব। আজিৰ মোৰ গোটেই কুইজখনৰ আটাইতকৈ মনপ্ৰদ কুইজ মাষ্টাৰৰ মনপ্ৰদ উত্তৰটো আহিছিল এইচ দলৰ পৰা আনন্দৰাম বৰুৱা, আৰু প্ৰথমগৰাকী ভাৰতৰ ডিচি। হাতচাপৰি এটা বজাব লাগে। মোৰ আজি এনচাৰ অফ দ্য ডে, মানে খুব এটা ভাল উত্তৰ আহিছিল। মই আশা কৰিছিলোঁ এইটো অনুজ ৰক্তিমতৰ দৰে দুৰ্দান্ত অসমৰ কুইজৰ দলৰ পৰা, কিন্তু ভাবিব নোৱাৰে তেওঁলোকে ভাল উত্তৰ এটা দিলে। তো মই সকলো তাৰিখ সামৰি কিবা যদি ভুল কৰিছোঁ, খেলি-মেলি কৰিছোঁ, তাৰ বাবে ক্ষমা বিচাৰিছোঁ, আৰু সকলোকে ধন্যবাদ জনাইছোঁ। গুৱাহাটী ঘৰৰ দৰে, আৰু ঘৰৰে ল'ৰা আমাৰ, আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ তৰফৰ পৰা সামৰণি মাৰিছোঁ। মই মাইক্ৰফোনটো কমিটিলৈ আগবঢ়াইছোঁ। ধন্যবাদ।